হেল্ল' হেল্ল' এভৰিৱান নমস্কাৰ সকলোকে আসাম লাৰ্ণাৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ ডিব্ৰুগড় ইউনিভাৰ্চিটিয়ে বি ফাৰ্ম প্ৰগ্ৰেমৰ যিটো একাডেমিক ছেশ্যন হয় 2026-27ৰ চ' এইটো ৰিলিজ কৰি দিলে আপোনালোকৰ গোটেইখিনি তথ্য এইখন নটিচতে তেওঁলোকে উল্লেখ কৰি দিছে এইটো বেচেলৰ অফ ফাৰ্মাচী কোৰ্চ হয় যিটো 4 বছৰীয়া কোৰ্চ হয় য'ত টোটেল 8টা ছেমিষ্টাৰ আছে চ' আপোনালোকৰ বাবে গোটেইখিনি তথ্য এখন নটিচতে তেওঁলোকে উল্লেখ কৰিছে য'ত এলিজিবিলিটি ক্ৰাইটেৰিয়া কোন সকল ষ্টুডেণ্টছ কোনটো কেটেগৰীত পৰিব আৰু ছিটছ কিমান আছে দেন আপোনালোকৰ ফিজ ষ্ট্ৰাকচাৰটো কি অনলাইনৰ ফৰ্ম ফিল আপ ডেট এভৰিথিং ইয়াতে গোটেইখিনি ডিছকাছ কৰা আছে কিমান ছিটছ আছে কাৰ কাৰণে ৰিজাৰ্ভেশ্যন এভৰিথিং চ' লাষ্টলৈকে ভিডিঅ'টো চাব মই সকলোখিনি ডিটেইলছ ইয়াত এক্সপ্লেইন কৰি দিম সহজ ভাষাতে আপোনালোকক জনাই দিম যাতে আপোনালোকৰ বুজিবলৈ একো অসুবিধা নহয় তাৰ পাছতো যদি কিবা ডাউট থাকে দেন আপোনালোকে কমেণ্ট ছেকশ্যনত মোক সুধিব পাৰে অ'কে চ' আমি প্ৰথমটোৰ পৰা ষ্টাৰ্ট কৰি যাওঁ ছিটছ আণ্ডাৰ ষ্টেট স্পনচাৰ্ড কেটেগৰী অফ আছাম তাৰমানে যিসকলৰ পি আৰ চি আছে অসমৰ কেণ্ডিডেটছ যিসকলৰ পি আৰ চি আছে তেওঁলোকে ষ্টেট স্পনচাৰ্ড কেটেগৰী অফ আছামত পৰিব মই আপোনালোকক ইয়াত দেখাই দিছোঁ ছিটছ আণ্ডাৰ ষ্টেট স্পনচাৰ্ড কেটেগৰী অফ আছাম যিসকলৰ পি আৰ চি আছে তেওঁলোকৰ বাবে দুটা কোৱালিফিকেশ্যনছ দিছে প্ৰথমটো হৈছে আপোনালোকে 12 পাছ কৰিব লাগিব ছায়েন্স ষ্ট্ৰীমৰ হ'ব লাগিব আৰু ছাবজেক্ট কোনকেইটা দিছে চাই লওক ছাবজেক্টছ হৈছে ইংলিছ ফিজিক্স কেমেষ্ট্ৰি বায়'লজি নতুবা মেথমেটিক্স ছাবজেক্ট থাকিব লাগিব 12 পাছ দেন অৰ বুলি দিছে বিটোত দিছে পাছ ইন 2 ইয়াৰ মানে আপোনালোকে ডি ফাৰ্ম পাছ আউট হ'ব লাগিব আছামৰ যিকোনো PCI ৰিকগনাইজ ইনষ্টিটিউটৰ পৰা আপোনালোকে ডি ফাৰ্ম পাছ আউট হ'ব লাগিব আৰু নতুবা 12 পাছ হ'ব লাগিব ছায়েন্স ষ্ট্ৰীমৰ যাৰ ইংলিছ ফিজিক্স কেমেষ্ট্ৰি বায়'লজি বা মেথমেটিক্স থকাটো মেণ্ডেটৰী অ'কে দেন নেক্সটটোত কৈছে ছিটছ আণ্ডাৰ ষ্টেট স্পনচাৰ্ড কেটেগৰী অফ নৰ্থ ইষ্টাৰ্ণ ষ্টেটছ আদাৰ দেন আছাম অসমৰ বাহিৰৰ যিখিনি কেণ্ডিডেটছ হয় সেইখিনি কাৰণে যিটো পেৰা এ হয় ইয়াত কৈ দিছে আপোনালোকৰ কণ্ডিশ্যন দিছে মই আপোনালোকক শ্ব' কৰি আছোঁ ৱেইট কৰক ছিটছ আণ্ডাৰ এইখিনি পেৰা এ তাৰমানে আপোনালোকৰ 12 পাছ হ'ব লাগিব এইটো যিটো হয় পেৰা এ 12 পাছ হ'ব লাগিব আৰু ইংলিছ ফিজিক্স কেমেষ্ট্ৰি এণ্ড বায়'লজি নতুবা মেথমেটিক্স ছাবজেক্ট থাকিব লাগিব তেওঁলোক পৰিব আপোনালোকৰ আছামৰ বাহিৰৰ যিখিনি কেণ্ডিডেটছ হয় তেওঁলোককতো পি আৰ চি প্ৰয়োজন নাই অসমৰখিনিকে পি আৰ চি লাগিব চ' চি নম্বৰ যিটো পইণ্ট হয় সেইটোত দিছে ছিটছ আণ্ডাৰ এণ্ড'মেণ্ট কেটেগৰী ছিটছ আণ্ডাৰ এণ্ড'মেণ্ট কেটেগৰীত পৰিছে যিকোনো ষ্টেটৰ হ'ব পাৰে কেণ্ডিডেটছ ফ্ৰম এনি ষ্টেট এলিজিবল হয় আৰু পেৰা এইটো ফুলফিল কৰিব লাগিব তাৰমানে আপোনালোকে 12 পাছ হ'ব লাগিব উইথ ফিজিক্স কেমেষ্ট্ৰি বায়'লজি অৰ মেথমেটিক্স এণ্ড ইংলিছ একটা ছাবজেক্টত যদি ছায়েন্স ষ্ট্ৰীমৰ হৈ পিনে 12 পাছ আউট হয় দেন আপোনালোকে এণ্ড'মেণ্ট কেটেগৰীত পৰিব আৰু তেওঁলোকৰ যিটো ৰেংক হয় চি ডাবল ই ৰেংকটোৰ ওপৰত চাই কিনে আপোনালোকক এডমিশ্যন দিয়া হ'ব বি ফাৰ্ম প্ৰগ্ৰেমটোত নেক্সট ডিটো হৈছে এডমিশ্যন থ্ৰু লেটাৰেল এণ্ট্ৰি ইন বি ফাৰ্ম যিসকলে ডি ফাৰ্ম কমপ্লিট কৰিলে ডি ফাৰ্ম পাছ আউট হয় তেওঁলোকে ডাইৰেক্টলি থাৰ্ড ছেমিষ্টাৰত বি ফাৰ্মত এডমিশ্যন পাব আৰু তেওঁলোকৰ কাৰণে অনলি ছিটছ আছে 5টা চ' 5টা ছিট ৰখা হৈছে এণ্ড'মেণ্ট কেটেগৰীৰ মানে আপোনালোকে এনি ষ্টেট হ'ব পাৰে এণ্ড'মেণ্ট কেটেগৰী মিনছ যিকোনো ষ্টেট আউট অফ আছাম হ'ব পাৰে চ' তেওঁলোকৰ কাৰণে যিসকলে ডি ফাৰ্ম কোৱালিফাইড হয় যিসকলে ডি ফাৰ্ম পাছ আউট হয় তেওঁলোকে ডাইৰেক্টলি থাৰ্ড ছেমিষ্টাৰত এণ্ট্ৰি কৰিব পাৰিব এডমিশ্যন পাব আৰু তেওঁলোকৰ কাৰণে 5টা ছিট খালী আছে আৰু কেণ্ডিডেটছ ফ্ৰম এনি ষ্টেট উইথ 2 year ডিপ্ল'মা ইন ফাৰ্মাচী ফ্ৰম এনি এইটো একেটাই আৰু PCI ৰিকগনাইজ ইনষ্টিটিউট হ'ব লাগিব তাৰ পৰা পাছ আউট হ'ব লাগিব আৰু আপোনালোকৰ যিটো মাৰ্কছ হয় ডি ফাৰ্মৰ যিটো মাৰ্কছ হয় সেইটোৰ ওপৰত বেছ কৰি পিনে ইণ্টাৰভিউত চাব আপোনালোকৰ চিলেকশ্যনৰ কাৰণে তাৰপিছত আপোনালোকক চিলেক্ট কৰা হ'ব ঠিক আছে নেক্সটটো হৈছে ছিটছ আণ্ডাৰ EWS কেটেগৰী যিসকল এণ্ড'মেণ্ট ছিট মিনছ আপোনালোকৰ এনি ষ্টেট হ'ব পাৰে তো যাৰ EWS চাৰ্টিফিকেট আছে ইকনমিকেলি উইকাৰ ছেকশ্যন তেওঁলোকৰ কাৰণে 5টা ছিট আছে ৰিজাৰ্ভেশ্যনত ইয়াত এটা ইম্পৰ্টেণ্ট নোট দি দিছে যিসকলে মানে বি ফাৰ্ম প্ৰগ্ৰেমটোত এডমিশ্যন বিচাৰিছে আপোনালোকৰ যিখিনি ষ্টেট স্পনচাৰ্ড কেটেগৰী হওক
পেৰা এ আৰু এণ্ড'মেণ্ট কেটেগৰী পেৰা চি ই দিয়া আছে ঠিক আছে। চ' তেওঁলোকৰ গোটেইখিনি কেণ্ডিডেটৰ কথাই কৈছে ইয়াত। আইদাৰ আপোনালোকে ষ্টেটৰ হ'ব পাৰে নহ'লে আউট অফ ষ্টেট। তো তেওঁলোকে যদি ডি ইউৰ এমপ্লয় বা ৰিটায়াৰ্ড এমপ্লয় ডি ইউৰ এতিয়া ৰিচেণ্ট কৰি থকা ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ এমপ্লয় হওক বা ওলাই যোৱা এমপ্লয় হওক, তেওঁলোকৰ ল'ৰা ছোৱালী যদি আছে, চ' এই ষ্টুডেণ্টছখিনিয়ে কমন এণ্ট্ৰেঞ্চ এক্সাম ক্লিয়াৰ কৰিব লাগিব। তাৰমানে CEE ক্লিয়াৰ কৰাটো মেণ্ডেটৰী। চ' এইটোৰ ওপৰতে আপোনালোকে বি ফাৰ্ম প্ৰগ্ৰেমটোত এডমিশ্যন পাব। এনেকুৱা নহয় যে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ এমপ্লয়ী ষ্টুডেণ্ট ল'ৰা ছোৱালী হয় তো এডমিশ্যন পাই যাব, সেনেকুৱা নহয়। CEEটো মেণ্ডেটৰী হয়, সকলোৱে ক্লিয়াৰ কৰিবই লাগিব, নহ'লে আপোনালোকে বি ফাৰ্ম হওক বা ডি ফাৰ্ম হওক যিকোনো কৰ্চতে এতিয়া ছিট নাপায় ঠিক আছে। আপোনালোকে সকলোৱে জানে CEE আণ্ডাৰত কি কি কৰ্চ আছে। ছাবমিট আৰু তেওঁলোকে ভেলিড স্ক'ৰ কাৰ্ড ছাবমিট কৰিব লাগিব উইথ দি অনলাইন এপ্লিকেশ্যন ফৰ এডমিশ্যন। চ' এইটোকে ইয়াত মেনশ্যন কৰিছে আৰু দেন ছেইম আপোনালোকৰ ৰেংক যিটো পোৱা যাব তাৰ ওপৰত CEE ৰেংকটো চাই তেওঁলোকৰ যিটো মিনিমাম এলিজিবিলিটি ক্ৰাইটেৰিয়া হয় সেইটো ফুলফিল কৰা হ'ব। দেন আপোনালোকৰ যিখিনি এডিশ্যনেল ইনফৰমেশ্যন দিছে ইয়াত বি ফাৰ্মৰ এডমিশ্যনৰ কাৰণে, সেইখিনি হৈছে টোটেল আপোনালোকৰ ছিটছ আছে 50, তাৰমানে 50টা কেণ্ডিডেটে ছিট পাব ডিফাৰেণ্ট ষ্টেটছ এণ্ড আগেইনষ্ট ডিফাৰেণ্ট কেটেগৰিজ। গোটেইখিনি আণ্ডাৰ যিমানখিনি এক্সপ্লেইন কৰিলোঁ, তো চবৰে ছিট আছে কেণ্ডিডেটৰ 50টা। 50টাৰ ভিতৰত আছামত আছে 7টা, জেনেৰেলৰ 3টা, SC এটা, ST এটা আৰু ডি ফাৰ্ম পাছ আউটখিনিৰ কাৰণে 2টা। তেওঁলোকৰ PRCটো মেণ্ডেটৰী হয়। PRC চাৰ্টিফিকেটখন PRC যিটো ডকুমেণ্ট হয় সেইটো থাকিব লাগিব আপোনালোকৰ। দেন আপোনালোকে এইখিনি চাই ল'ব, নাগালেণ্ড, মিজোৰাম, মণিপুৰ, মেঘালয়া গোটেইখিনি ষ্টেটৰে ইয়াত দিয়া আছে, আপোনালোকে চাই ল'ব পাৰে দুটা দুটাকৈ। আৰু এণ্ড'মেণ্ট কেটেগৰীৰ 29+2 হয়। ৰিজাৰ্ভ ফৰৱাৰ্ডছ অফ আছাম ৰাইফলছৰ আণ্ডাৰত যিখিনি ষ্টুডেণ্টছ আছে সেইখিনিৰ কাৰণে ইয়াত 29+2টা ছিট ৰিজাৰ্ভ হৈ আছে। আৰু EWS এণ্ড'মেণ্ট কেটেগৰীৰ কাৰণে 5টা। চ' যিসকল কেণ্ডিডেটছে ৰিজাৰ্ভেশ্যনত ছিট পাম বুলি ভাবিছে তেওঁলোকৰ কিন্তু চাৰ্টিফিকেট থাকিব লাগিব। যিটো কাষ্ট চাৰ্টিফিকেট হয় সেইটো গভৰ্ণমেণ্ট অথৰিটিজৰ যিটো কাষ্ট চাৰ্টিফিকেট হয় সেইটো আপোনালোকৰ থাকিব লাগিব, ST হওক বা SC হওক, নহ'লে আপোনালোকে ৰিজাৰ্ভেশ্যনটো নাপায়। চ' এইটোকে ইয়াত পইণ্টতে ডিছকাছ কৰিছে। আৰু কেণ্ডিডেট যোনসকল OBC হয়, OBC সকলৰ কিন্তু নন ক্ৰিমি লেয়াৰ ভেলিড চাৰ্টিফিকেট থাকিব লাগিব, তাৰমানে NCL থাকিব লাগিব। NCLখন আপোনালোকৰ যদি নাই দেন আপোনালোকে OBC অবজাৰভেশ্যনটো নাপায়। কিছুমান এনেকুৱা আছে ক্ৰিমি লেয়াৰ কেণ্ডিডেটছ আছে, তেওঁলোকৰ কাৰণে এইটো নহয়, NCL চাৰ্টিফিকেটখন থাকিবই লাগিব। এইটো আপোনালোকে আগতো বহুত ষ্টুডেণ্টছে ভুল কৰে, NCL নিনিয়ে। চ' এট দি টাইম অফ কাউন্সেলিং আপোনালোকক ৰিজেক্ট কৰি দিয়া হয়। চ' বি কেয়াৰফুল, NCLখন লৈ যাব লগত। দেন আপোনালোকৰ থাৰ্ড পইণ্টত কৈছে যে যিখিনি কেণ্ডিডেটছে এডমিশ্যন বিচাৰিছে লেটাৰেল এণ্ট্ৰিৰ কাৰণে বি ফাৰ্ম থাৰ্ড ছেমিষ্টাৰত, তেওঁলোকৰ যিখন ইণ্টাৰ্ণশ্বিপ চাৰ্টিফিকেট হয়, তাৰমানে ইয়াত লিখিছে হস্পিটেল ট্ৰেইনিং ইছ্যুড বাই দ্য কম্পিটেণ্ট অথৰিটি। তো যিটো আপোনালোকৰ ইণ্টাৰ্ণশ্বিপ চাৰ্টিফিকেট হয় ডি ফাৰ্ম কৰাৰ পাছত সেইখন লাগিব। আৰু যিটো পইণ্ট 4টোত কৈছে ৰিজাৰ্ভ ছিটছ যোনখিনি আছাম ৰাইফলৰ যিখিনি ৰিজাৰ্ভ ছিট হয় তেওঁলোকক সেইখিনি কেণ্ডিডেটছে এখন বনাফাইড চাৰ্টিফিকেট আপোনালোকে বনাব লাগিব। আৰু সেই বনাফাইড চাৰ্টিফিকেটটোৰ এটা কপি আপোনালোকে এই ইমেইল আইডিটো যিটো দিছে সেইটো নোট কৰি ল'ব। এই ইমেইল আইডিটোত এটা বনাফাইড চাৰ্টিফিকেটৰ এটা কপি আপোনালোকে চেণ্ড কৰিব লাগিব ঠিক আছে। আৰু যদি ইয়াত আপোনালোকৰ আছাম ৰাইফলছৰ কোনো কেণ্ডিডেটছ নাই, এভেইলেবল নাই, মানে নাই, দেন এই ছিটছকেইটা জেনেৰেল কেটেগৰীৰ কাৰণে অ'পেন কৰা হ'ব, সেইটোকে ইয়াত লিখিছে। আৰু নেক্সট হৈছে ইনকমপ্লিট অৰ লেট ৰিচিভ অফ এপ্লিকেশ্যনছ উইল নট বি এণ্টাৰটেইন। তাৰমানে আপোনালোকে যদি এপ্লিকেশ্যনৰ ৰিচিপ্টটো মানে এপ্লিকেশ্যনখন ইনকমপ্লিট কৰি ৰাখে বা হেৰি নকৰে দেন আপোনালোকে এইটো হেৰি কৰিব নোৱাৰিব, মানে এডমিশ্যন নাপাব। দেন নেক্সটটো লিখিছে শ্বৰ্ট লিষ্টেড কেণ্ডিডেটছ উইল বি কল্ড ফৰ কাউন্সেলিং এট দি ডিপাৰ্টমেণ্ট অফ ফাৰ্মাচিউটিকেল ছায়েন্স। যিসকলৰ নাম শ্বৰ্ট লিষ্ট কৰা হ'ব তেওঁলোকক ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ যিটো ফাৰ্মাচিউটিকেল ডিপাৰ্টমেণ্ট হয় তালৈ মাতিব।
নেক্সটটো কৈছে দ্য চিলেক্টেড এপ্লিকেণ্ট শ্বেল হেভ টু টেক এডমিশ্যন অন দ্য ডেট অফ কাউন্সেলিং। যিসকল চিলেক্ট কৰা হ'ব সেই ষ্টুডেণ্টছখিনিয়ে কাউন্সেলিঙৰ ডেটৰ দিনাখনে এডমিশ্যন ল'ব লাগিব। যিটো এডমিশ্যন ফি হয় সেইটো পে' কৰি পিনে অনলাইন মোডহে কিন্তু ইয়াত আছে। আপোনালোকে এইটো বস্তু কেতিয়াও ভুল নকৰিব। বহুতে অনলাইন পে'মেণ্টৰ একো অপশ্যন লগত নিনিয়ে, তাৰ বাবে বহুত প্ৰব্লেম হৈ যায়। চ' অনলাইন পে'মেণ্টটো আপোনালোকে ঠিক ঠাক কৰি নিব। কিছুমানৰ হয়তো পেৰেণ্টছৰ নাথাকিব পাৰে, আজিকালিতো বহুত চব ষ্টুডেণ্টৰ আছেই, তথাপিও বহুতৰ নাথাকিব পাৰে। তো আপোনালোকে কাৰোবাক যিটো ফি হয় সেইটো আগতীয়াকৈ পে'মেণ্ট কৰি হওক বা কিবা এটা মেনেজ কৰি আপোনালোকে অনলাইনটো লগত লৈ যাব, যাতে তাত কোনো ধৰণৰ অসুবিধা নহয়। আৰু ইয়াত ফিটো দি দিছে, আপোনালোকে চাই ল'ব ভালকৈ। ইয়াত অলৰেডি ফি মেনশ্যন কৰিয়ে দিছে। ষ্টেট কেটেগৰী মিনছ যোনখিনি অসমৰ হয়, PRC আছে, তেওঁলোকৰ কাৰণে 6,288 হয় পাৰ ইয়েৰ এপ্ৰক্স বুলি দিছে। অলপ ইফাল সিফাল হ'ব পাৰে ফিজটো, চ' এপ্ৰক্স বুলি লিখিছে। এণ্ড'মেণ্ট কেটেগৰী আপোনালোকৰ ওপৰত মেনশ্যন কৰিয়ে দিছোঁ মই, কেটেগৰী কোনখিনি ষ্টুডেণ্ট কোনটো কেটেগৰীত পৰে। চ' তেওঁলোকৰ পাৰ ইয়েৰ হৈছে 48,888। হোষ্টেল ফিজ যদি এলটেড হয়, হোষ্টেল লয়, দেন হোষ্টেল ফিজটো হৈছে পাৰ ইয়েৰ 2,900। নেক্সটো কৈ দিছে ইয়াত কেণ্ডিডেটছ যোনসকলে হোষ্টেলৰ ছিটটো ল'ব, তেওঁলোকে যিটো স্পেচিফাইড ডেট হয় সেইটোতে আপোনালোকে হোষ্টেলৰ এডমিশ্যনটো ল'ব লাগিব। ইয়াত আপোনালোকৰ মেনশ্যন কৰিছে এপ্লিকেশ্যন প্ৰচিডিউৰটো। এপ্লিকেশ্যনটো B.Pharm প্ৰগ্ৰেমত অনলি অনলাইন মোডে হ'ব। মই আপোনালোকক আগতে মেনশ্যন কৰিছোঁ যে অনলাইন মোডে লোৱা হ'ব, তাত কেছ পইচা নলয়, কেছ ফিজ নলয়। চ' আপোনালোকে ইয়াত লিখি দিছে ন' আদাৰ মিনছ অফ এপ্লিকেশ্যন শ্বেল বি একচেপ্টেড। চ' আপোনালোকে অনলাইনে পে'মেণ্ট কৰিবৰ কাৰণে সুবিধাখিনি কৰি লৈ যাব। আপোনালোকৰ যিখন অনলাইন এপ্লিকেশ্যন ফৰ্ম হয় সেইখন ছাবমিটৰ ডেট মানে ষ্টাৰ্ট হ'ব 23/7/2026, দেন লাষ্ট ডেটটো হৈছে এইকেইটা ডেট আপোনালোকে মনত ৰাখিব, যাতে আপোনালোকৰ কোনো ধৰণৰ খেলি মেলি নহয়। 6 আগষ্টলৈকে টাইম দিছে লাষ্ট ডেট। ফৰ ছাবমিশ্যন অফ দি অনলাইন এপ্লিকেশ্যন ফৰ্ম ইণ্টেণ্ডিং কেণ্ডিডেটছ আৰ এডভাইজ টু ফ'ল' দ্য। এইকেইটা আপোনালোকৰ যিসকল মানে অনলাইন এপ্লিকেশ্যন ফৰ্মখন ছাবমিট কৰিব তেওঁলোকৰ কাৰণে গোটেইখিনি ইনষ্ট্ৰাকশ্যন কেইটামান দিয়া আছে ইয়াতে, মই আপোনালোকক এক্সপ্লেইন কৰি দিছোঁ। ইয়াতে আপোনালোকৰ যিটো অনলাইন এপ্লিকেশ্যন ফৰ্মৰ হয় কেনেকৈ কৰিব লাগে এইখিনি ইয়াত এক্সপ্লেইন কৰা আছে। চ' এইটোৰ ওপৰত মই এক্সট্ৰা এটা ভিডিঅ' বনাই দিম। আপোনালোকৰ নেক্সট ভিডিঅ'টো মই ইয়াৰ ওপৰতে বনাম, কেনেকৈ এপ্লিকেশ্যন ফৰ্মখন ফিল আপ কৰিব লাগে, নহ'লে মোৰ ভিডিঅ'টো বহুত দীঘল হৈ গৈ আছে। চ' মই তাৰ কেনেকৈ এপ্লিকেশ্যনখন ফৰ্ম ফিল আপ কৰিব লাগে এইটোৰ ওপৰত মই আপোনালোকক বনাই দিম, এইখিনি গোটেইখিনি এক্সপ্লেইন কৰি পিনে। চ' আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। কাৰোবাৰ কিবা ডাউট থাকিলে মোক কমেণ্ট ছেকশ্যনত সুধিব পাৰে। ধন্যবাদ।